অডিও ঠিক আছে? Yes, sir. Okay. So continuing with this topic, কি কৰি আছিলো আমি? Loss of energy due to shedding of charges. So এতিয়া চোৱা আমি capacitor যোনটো আছে capacitor টো বেলেগ মানে এটা capacitor চাৰ্জ কৰিলো with potential V1 তো তাৰ এনাৰ্জি টো half C1 V1 স্কয়াৰ লিখিলো ঠিক আছে half C1 V1 স্কয়াৰ ইটো চাৰ্জ কৰিলো with হা হেল্ল' গড়বড় হৈছে নেকি বা নাই স্যার এতিয়া 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 আহিছে রোবো স্যার এখন এতিয়া আহিছে নাই নাই হা হা এতিয়াতো আহিব লাগে নেটৱৰ্কটো পুৰা আহিলে আহিলে স্যার এই তোমালোকে ফাৰ্ষ্ট ইয়াৰ লগত নম দিবা আহিলে স্যাৰ মোক ক্লাছ হৈ থাকিলে তোমাৰ এই ইমান ফোন মানে ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট খিনি স্যাৰ আমি উশাহ কেনেকে লওঁ আমি ফিজিক্স কেনেকে লিখিম ইমান সৰু সৰু কথাবিলাক সুধি থাকিব মানে চাম হ'ব ইয়াৰ আগৰ ক্লাছত তোমাৰ 12টা মিছ কল এতিয়া আকৌ হেৰি ফোন আহিলে মানে এইটো ডিসকানেক্ট হৈ যায় এইটোৱে গড়বড় আছে এতিয়া চোৱা এতিয়া এনাৰ্জিটো হৈ গ'ল হাফ এটা এনাৰ্জি হ'ল হাফ C1 V1 স্কয়াৰ ইটো এনাৰ্জি হ'ল হাফ C2 V2 স্কয়াৰ So total initial energy to আমি পালো half C1 V1 square plus half C2 V2 square. যেতিয়া এটো ব বেলেগ বেলেগ স্যার আপনার মাইকটো মিউট এতিয়া হলে নাই এতিয়া সব ঠিক है হোল স্যার স্যার ओके কমেডি কৰে यार ইসে সো এতিয়া এটা ক্যাপাসিটৰৰ এনাৰ্জি হৈ গ'ল half C1 V1 স্কয়াৰ ইটো ক্যাপাসিটৰ এনাৰ্জি হৈ গ'ল half C2 V2 স্কয়াৰ সো টোটাল এনাৰ্জি তো মই পালো half C1 V1 স্কয়াৰ plus half C2 V2 স্কয়াৰ এই ক্যাপাসিটৰ কেটা যে বেলেগ বেলেগে চাৰ্জ কৰিছিলো তাৰপিছত এটা ইটো লগত যেটা কানেক্ট কৰিলো তেতিয়া এনাৰ্জিটো পালো U final is equal to this ঠিক আছে তো U initial আমাৰ ওচৰত আছে half C1 V1 square plus half C2 V2 square and this is U final okay so what is the loss of energy যদি ক্যালকুলেট কৰিব লাগে delta U is equal to I don't know মানে লস হৈছে নে নাই প্ৰথমতে ডিফাৰেন্স উলিয়াই চাও তো U initial minus U final কৰিম ঠিক আছে U initial minus U final কৰোতে এটো তোমালোকে সাবট্ৰাক্ট কৰি চাবা মানে নিজে ক্যালকুলেট সাবট্ৰাক্ট কৰাটো ইমান ডিফিকাল্ট নহয় নরমাল ক্যালকুলেট হয় এটো যদি কৰি চোৱা তোমালোকে পাবা C1 C2 divide by 2 times C1 plus C2 V1 minus V2 whole square এটো পাবা ঠিক আছে তো এটো পোৱা পিছত মই কেলে কৈ আছো কি there is a loss of energy due to sharing of charges মই লস বুলি কেলে কৈছো কাৰণ capacitance cannot be negative so a C1 plus C2 itu positive quantity হয় now V1 minus V2 can be negative quantity but V1 minus V2 whole square যেতিয়া কৰিছো ইয়াত V1 minus V2 whole square আছে তাৰমানে এই কোয়ান্টিটিটো পজিটিভ হ'ব তাৰমানে ওভাৰঅল এই কোয়ান্টিটিটো পজিটিভ হ'ব তাৰমানে delta U is positive delta U positive হোৱা মানে কি U initial is greater than U final তাৰমানে প্ৰথমতে এনাৰ্জিটো বেছি আছিল পাছতকে এনাৰ্জিটো কমি গল ক্যাপাসিটৰটো যেতিয়া মই বেলেগকে চাৰ্জ কৰিছিলো তেতিয়া টোটাল এনাৰ্জিটো বেছি আছিল কিন্তু সেই চাৰ্জ কৰাৰ পিছত যেতিয়া এটা ক্যাপাসিটৰ ইটো ক্যাপাসিটৰৰ লগত মই কানেক্ট কৰিলো তেতিয়া এনাৰ্জি লস হ'ল ঠিক আছে এনাৰ্জি লসৰ এক্সপ্ৰেছন আমি এটো পালো ঠিক আছে তো ইয়াৰ ওপৰতো কোশ্চেনছ তোমালোকক বহুত নিটতো আহিছে জেইটো আহিছে বোৰ্ডতো আহিছে বোৰ্ডৰ ডেৰিভেশনটো আহিছে ঠিক আছে আচ্ছা তাৰ পিছত এটা তুমি কবা কি আপুনি এই বস্তুটো এনেকে ইয়াত লিখি থৈছে লিখি পেলাই আপুনি চাই আপুনি লিখিলে আমি তো ভাই ইমান কষ্ট কৰিব লাগিব কি ঠিক আছে তো এটো মই কষ্ট কৰিবা কিন্তু মই আসলে তেনেকে লিখা নাই মানে হ্যাঁ মই এটো কেনেকে লিখিলো মই চোৱা
মই ডেল্টা u is equal to লিখিছো c1 c2 divide by 2 times c1 plus c2 v1 minus v2 square. Now why মই এই কোৱেশ্চনটো মোৰ মনত কেলে আছে কাৰণ যেতিয়া মই ক্লাছ 11 ত ইনইলাস্টিক কলিজন মানে ইনইলাস্টিক কলিজন পঢ়িছিলো তো লস তাত যে ইনইলাস্টিক কলিজন হয় ইনইলাস্টিক তে লস অফ কাইনেটিক এনার্জি যোনটো আছিলে লস অফ কাইনেটিক এনার্জি লস যোনটো আছিলে তাত ফৰ্মুলাটো আছিলে m1 m2 divide by 2 times m1 plus m2 v1 minus v2 square. It was loss of kinetic energy during inelastic collision. ঠিক আছে তো সেই এক্সপ্ৰেছনটো মানে একে নিচিনা আছে m1 m2 জায়গাত মানে c1 c2 আহিছে ইয়াত v1 v2 স্পিড আছিল ইয়াত v1 v2 মানে পটেনশিয়াল আছে ঠিক আছে সো এটো another important expression ঠিক আছে আৰু this is just to recollect what we studied in class 11 ঠিক আছে so this is loss of energy due to sharing of charges loss of energy due to sharing of charges okay so I hope eto ikhileke tomalok clear hoise yes or no ever koi diba Yes. okay thank you okay okay so next is grouping of capacitors grouping of capacitors तो यार ग्रुपिंग टू এটা হ'ব পাৰে সিরিজ গ্ৰুপিং সিরিজ ক্যাপাসিটরস ইন সিরিজ ক্যাপাসিটর ইন সিরিজ মানে যেনেকে ক্যাপাসিটরস এনেকে আছে তিনটা ক্যাপাসিটর মই সিরিজত লগালো C1 C2 C3 ঠিক আছে তো ইয়াৰ লগত ব্যাটাৰি এটা লগাই দিছো এটো ব্যাটাৰি এটা লগাইলো V ঠিক আছে এটা ব্যাটাৰিটোৱে চাৰ্জ যদি সাপ্লাই কৰিব না Q চাৰ্জ ব্যাটাৰিটোৱে সাপ্লাই কৰিছে ঠিক আছে তো এই চার্জটো ইয়াৰ পৰা যদি এনেকে যাব তে এই C1 টু দি যাব C2 টু দি যাব C3 যাব কাৰণ এই ৰাস্তাটো C1 ৰ পৰা C3 যাবলৈ এটাই ৰাস্তা আছে C1 ৰ পৰা C3 যাবলৈ ৰাস্তাটো এটাই আছে কাৰণ এই চাৰ্জটো সবতে যাব লাগিব ঠিক আছে সো তাৰ মানে সদায় মনত ৰাখিবা যদি সিরিজ হয় ঠিক আছে তেতিয়া হলে চাৰ্জটো সদায় সেম চাৰ্জ ইন অল ক্যাপাসিটরস গোটেইকেইটা ক্যাপাসিটৰ চাৰ্জটো একেই যাব ঠিক আছে গোটেইকেইটা ক্যাপাসিটৰ চাৰ্জটো একেই যাব আচ্ছা ক্যাপাসিটরস বেলেগ বেলেগ আছে তো যেটো পটেনশিয়াল ড্ৰপ হ'ব এটো বেলেগ বেলেগ হ'ব ইয়াত v1 হ'ব ইয়াত v2 হ'ব ইয়াত v3 হ'ব so potential is potential energy per unit charge so if battery is supplying potential that means battery is supplying potential energy so যোনটো potential supply কৰিছে তাৰে এটা পাৰ্ট v1 ইয়াত ড্ৰপ হৈছে v2 ইয়াত ড্ৰপ হৈছে v3 ইয়াত ড্ৰপ হৈছে মানে v পায় v1 v2 v3 ওলাইছে so তাৰ মানে v is equal to v1 plus v2 plus v3 হ'ব ঠিক আছে আচ্ছা নাও এই তিনটা ক্যাপাসিটৰৰ জায়গাত যদি মই সিঙ্গেল ক্যাপাসিটৰে একে কাম কৰিব লাগে তিনটা ক্যাপাসিটৰৰ জায়গাত যদি সিঙ্গেল ক্যাপাসিটৰে এটাকে কাম কৰিব লাগে তো এই সার্কিটৰ জায়গাত মই এটো লগাব পাৰো এটো সার্কিট ব্যাটারি হল v পটেনশিয়াল ইফালে পজিটিভ নেগেটিভ আৰু এই ক্যাপাসিটৰটো CS বুলি লিখিছো ঠিক আছে মানে এই C1 C2 C3 জায়গাত CS টোৱে কাম কৰিছে ঠিক আছে তো এইটো ব্যাটারি সেম সার্কিট মানে এই তিনটাৰ ইকুইভ্যালেন্ট ক্যাপাসিটেন্স লেভেলে গৈ আছে তো ব্যাটারিটো তো সেম চার্জ Q চার্জ সাপ্লাই কৰিছে তো ইয়াত Q is equal to কি লিখিবা CS into V লিখিবা Q is equal to CS into V তো V জায়গাত কি লিখিব পাৰা Q by CS V1 জায়গাত কি লিখিব পাৰা Q by C1 V2 জায়গাত কি লিখিব পাৰা Q by C2 V3 জায়গাত কি লিখিব পাৰা Q by C3 Q টো সবতে সেম আছে Q টো ক্যান্সেল কৰিলো Q টো যদি ক্যান্সেল হৈ গল তেতিয়া হলে 1 by CS is equal to 1 by C1 plus 1 by C2 plus 1 by C3 so this is the formula for equivalent capacitance this is the formula for equivalent capacitance in series resistance of যোনটো ফৰ্মুলা যদি তোমালোকৰ মনত আছিল তাত প্যাৰেলাল এটো ফৰ্মুলা আছিল মানে ৰেজিস্ট্যান্স অফ যোনটো সিরিজ প্যাৰেলাল ফৰ্মুলাটো পঢ়িছিলা ক্যাপাসিটৰৰ কাৰণে সেই বস্তুটো উল্টা হৈ যায় ঠিক আছে ক্যাপাসিটৰৰ কাৰণে এটো বস্তুটো উল্টা হৈ যায় স্প্ৰিংৰ কাৰণে উল্টা হৈছিল যদি তোমালোকৰ ফাৰ্স্ট ইয়াৰ মনত পৰিছে স্প্ৰিংৰটো এটো ৰিলেশন পাইছো ঠিক আছে so this is capacitors in series okay next we'll see capacitors in parallel parallel থাকিলে কি হ'ব এটা parallel এটো এটা ক্যাপাসিটৰ এটো এটা ক্যাপাসিটৰ ইয়াক তুমি এটা ব্যাটারি লগ কানেক্ট কৰিলা ব্যাটারি পটেনশিয়াল V so এফলে C1 এফলে C2 so সিরিজত মই কি কৈছিলো সিরিজত সেম চার্জ সেম থাকে
এইটো বস্তু মনত ৰাখিবা এইটো কারেন্ট ইলেক্ট্ৰিচিটি টো ইউজ হ'ব যেতিয়া আমি সাম ৰেজিস্টাৰ্স ইন সিৰিজ যদি প্যাৰেলাল আছে তো প্যাৰেলাল চোৱা এই ব্যাটাৰীটো যে আছে এই ব্যাটাৰীটোৱে ইয়াৰ পৰা পটেনশিয়াল ভি পটেনশিয়াল সাপ্লাই কৰিছে ঠিক আছে তো তাৰ মানে যদি মই চোৱা এই ইয়াত পটেনশিয়ালটো ব্যাটাৰী if a terminal to potential যদি 0 বুলি লওঁ 0 ভোল্ট আৰু এফালে মই v ভোল্ট বুলি লৈছো ঠিক আছে সো এটা সাইড 0 পটেনশিয়াল এফালে পটেনশিয়াল টু v হল মানে পটেনশিয়াল ডিফারেন্স টু v হল সদায় মনত ৰাখিবা কানেক্টিং ওয়্যাৰ পটেনশিয়াল ড্ৰপ নহয় কানেক্টিং ওয়্যাৰ we assume that connecting wire does not have resistance so connecting wire potential difference নহয় তাৰমানে এই ব্যাটাৰী যদি এইটো টাৰ্মিনালত v পটেনশিয়াল আছে তাৰমানে এফালে পাই এনেকে v তাৰমানে এই পইণ্টটো v পটেনশিয়াল হ'ব এফালে পাই 0 যদি হল এটো 0 তাৰমানে এই পইণ্টটো 0 পটেনশিয়াল হ'ব এটো v যদি হল তাৰমানে কেপাসিটৰৰ এটো সাইডে v পটেনশিয়াল হ'ব কেপাসিটৰ এটো সাইডে 0 পটেনশিয়াল হ'ব ইয়াত যদি v আছে তাৰমানে ইয়াত v হ'ব ইয়াত তোমাৰ 0 হ'ব তাৰমানে ইয়াত পটেনশিয়াল ডিফাৰেন্স কিমান হল v ইয়াত পটেনশিয়াল ডিফাৰেন্স কিমান হল v ব্যাটাৰী ক্ৰস পটেনশিয়াল ডিফাৰেন্স কিমান হল v তাৰমানে সবৰ ক্ৰস পটেনশিয়াল ডিফাৰেন্স কিমান হল v তাৰমানে প্যাৰেলালত পটেনশিয়াল কি সেম হ'ব প্যাৰেলালত সদায় সেম পটেনশিয়াল ডিফাৰেন্স সেম পটেনশিয়াল ডিফারেন্স এটো মনত ৰাখিবা এটো একদম মানে टैटू बना लो मतलब ये इतना परमानेंट इंफॉर्मेशन है सेम पोटेंशियल डिफरेंस सेम हो এটা ইয়াৰ পৰা ব্যাটাৰী টু পা যোনটো চাৰ্জ সাপ্লাই হৈছে যদি কিউ চাৰ্জ সাপ্লাই কৰিছে তো এফালে যোনটো চাৰ্জ আহিছে এটো কিউ1 গল সি1 ফালে আৰু কিউ2 ফালে যোনটো চাৰ্জ গল এটো কিউ2 গল তো যোনটো কিউ চাৰ্জ আহিলে তাৰ পৰা কিউ1 কিউ2 গল ঠিক আছে এটা ইয়াৰ যোনটো ইকুইভ্যালেন্ট সার্কিট এটো মই যদি এই দুটা ক্যাপাসিটৰ জায়গাত এটা ক্যাপাসিটৰ ড্ৰ কৰিছো আৰু এফালে ব্যাটাৰীটো লগালো ব্যাটাৰী ভি এটো সিপি বুলি লিখিছো ক্যাপাসিটৰ ইন প্যাৰেলাল তাৰমানে এই সি1 সি2 জায়গাত সিপি এ কাম কৰিছে তো ইয়াতে এটো কিউ চাৰ্জ সাপ্লাই কৰিছে সো কিউ ইজ ইকুয়াল টু সিপি ইনটু ভি হৈ যাব সো কিউ জায়গাত মই সিপি ইনটু ভি লিখিলো কিউ1 টু কিমান হ'ব কিউ1 টু তোমাৰ সি1 ইনটু ভি হ'ব কিউ1 টু সি1 ফালে আহিছিলে আৰু পটেনশিয়াল কিমান আছিল ভি আছিল সি1 এক্ৰছ পটেনশিয়াল ভি সবৰ এক্ৰছ পটেনশিয়াল ভি হৈছে C1 into not V1 actually V সবতে potential V আসলে Q2 কিমান হ'ব C2 into V তাৰমানে এই V হলে ক্যান্সেল কৰি দিব পাৰা তো V যদি ক্যান্সেল কৰিলা তে কি হল CP is equal to C1 plus C2 হ'ব প্যাৰেলালত দেখিলা ৰেজিস্টাৰৰ ফৰ্মুলাটো আহিছে ৰেজিস্টাৰৰ সিৰিজ ৰেজিস্ট্যান্সৰ যোনটো সিৰিজ আছিল ইয়াত প্যাৰেলালত এটো হৈ গল ঠিক আছে তো প্যাৰেলালত থাকিলে CP is equal to C1 plus C2 আৰু সিৰিজত থাকিলে এটো 1 by C is equal to 1 by C1 plus 1 by C2 plus 1 by C3 ঠিক আছে সো ইয়াত সোয়া এই বস্তুটো একচুয়ালি মই আগতে বুজাব লাগিছিলে কিন্তু ইয়াত মানে ইয়াত যে মই সোয়া এই ক্যাপাসিটৰটো C1 আছিল ইয়াত ক্যাপাসিটৰ এটো ক্যাপাসিটৰ C2 আছিল হেটো যেতিয়া এটা এইটো লগত কানেক্ট কৰিছে তো প্যাৰেলাল কানেকশনে হৈছে তো প্যাৰেলাল কানেকশন কাৰণে টোটাল ক্যাপাসিটৰটো কাৰণে মই C1 plus C2 লিখিছো প্যাৰেলাল কানেকশনৰ কাৰণে টোটাল ক্যাপাসিটৰটো C1 plus C2 ঠিক আছে তো প্যাৰেলাল থাকিলে ডাইৰেক্ট এড হ'ব আৰু যদি সিৰিজত আছে তেতিয়ালে 1 by এটো কৰিব লাগিব ঠিক আছে 1 by কৰিব লাগিব ওকে সো এটো বেসিছত এটা সিম্পল কোশ্চেন আমি কৰি চাও সো এটা ক্যাপাসিটৰ আছে আৰু এটা ক্যাপাসিটৰ আছে দিস ইজ 3 মাইক্ৰোফ্যাৰাড পটাপট তোমালোকে ড্ৰ কৰাতে এটো তোমালোকে সলভ কৰিব লাগিব 3 মাইক্ৰোফ্যাৰাড এটো 6 মাইক্ৰোফ্যাৰাড और एटो होल 4 microfarad and this is connected to a battery and this is 6 volt okay so first you tell me what is the value of the equivalent capacitance of the system C equivalent to কিমান হ'ব তোমালোকে ক্যালকুলেট কৰি পেলাই মোক কোৱা So 4.5 নহয় প্ৰথম সোয়া এটো 3 মাইক্ৰোফ্যাৰাড আছে না আচ্ছা মই প্ৰথমতে কোৱাচোন এই 3 মাইক্ৰোফ্যাৰাড আৰু 6 মাইক্ৰোফ্যাৰাড এটোটা কিহত আছে সিৰিজত আছে নে প্যাৰেলালত আছে সিরিজত আছে সিরিজ আছে তো প্ৰথমতে 3 আৰু 6 টো তুমি সোয়া
So 3 আৰু 6 টো যদি চোৱা তো এই দুটা মিলাই পেলাই এটা কেপাসিটেন্স হৈ গ'ল এটো কিবা নাম এটো নাম দিছো C36 বুলি দিছো আৰু তলত তোমাৰ 4 মাইক্ৰোফেৰাড আৰু এটো তোমাৰ 6 ভোল্ট সার্কিটটো এনেকুৱা টাইপৰ হৈ গ'ল 6 ভোল্ট so 3 আৰু 6 যদি সিৰিজত আছে তো C1/C36 এটো কিমান হ'ব 1/3 plus 1/6 ঠিক আছে so তাহলে C36 equal to কিমান পাইছা is equal to 2 microfarad so 2 micro এটা মানে এটো 2 microfarad হল ঠিক আছে 2 microfarad to 4 microfarad লগত প্যারালাল আছে তো 2 আৰু 4 প্যারালাল থাকিলে কিমান হ'ব 6 microfarad হ'ব নে নহয় 6 পাইছা নে সবে 6 microfarad are you getting it yes okay Yes, sir. okay बढ़िया अच्छा এতিয়া suppose charge উলিয়াব লাগে হ্যাঁ charge উলিয়াব লাগে protect to capacitor across so charge উলিয়াব কাৰণে potential টো জানিব লাগিব so ইয়াত across potential difference 6 volt আছে তাৰমানে ইয়াৰ across potential difference 6 volt হ'ব তাৰমানে ইয়াত এটো 6 volt তাৰমানে 4 microfarad capacitor টো 6 volt potential পাব ঠিক আছে আচ্ছা ইয়াৰ across টো total টো 6 volt হ'ব 6 volt হ'ব এই দুটা 3 আৰু 6 মিলাই পেলাই ঠিক আছে তো এহিলৈকে কথাটো বুজি পাইছা না কি ব্যাটারিটো যদি 6 ভোল্ট হয় 4 মাইক্ৰোফেৰাড টো 6 ভোল্ট পাব আৰু 3 আৰু 6 ও মিলাই পেলাই 6 ভোল্ট টোটাল পাব ইজ দিস ক্লিয়াৰ টু ইউ Yes, sir. This is clear to everyone okay very good so now যদি মই চাৰ্জ উলিয়াব লাগে প্ৰত্যেকটো কেপাসিটৰত প্ৰথমতে চোৱা 4 মাইক্ৰোফেৰাডৰ এক্ৰছ চাৰ্জ টো উলিয়াব পাৰিম মানে Q4 মানে চাৰ্জ এক্ৰছ 4 মাইক্ৰোফেৰাড তো Q = CV আছিলে তাৰমানে 4 মাইক্ৰোফেৰাড into 6 volt so force is at 24 so 24 microcoulomb ho jabo tamne 24 microcoulomb is the charge across 4 microcoulomb 4 microfarad capacitor is this clear Yes, sir. it is clear Yes, sir. okay very good so now that task is like a part 2 a hini part ami sabo lage ki 6 microfarad out 3 microfarad across kiman hoise mane ইয়াৰ across charge কিমান তো এতিয়া চোৱা এই বস্তুটো মই সার্কিটটো বেলেকে লৈ আহিলো তো ইয়াত দুইটা মিলাই পেলাই 6 ভোল্ট পাইছে দুইটা মিলাই পেলাই 6 ভোল্ট পাইছে ঠিক আছে আচ্ছা এতিয়া মই কথা এটা কোৱাচোন এই দুটা পৰা চাৰ্জটো সেম যাব কাৰণ দুইটা সিৰিজত আছে চাৰ্জ সেম যাব Q = CV হয় Q = CV হয় তাৰমানে এই দুইটা কাৰণে Q টো কনস্ট্যান্ট suppose V3 is the potential drop across 3 microfarad and V6 is the potential drop across 6 microfarad. ठीक है सर? So V3 plus V6 is equal to 6 volt होगा. V3 plus V6 total to 6 volt होगा लगेगा. अच्छा. Q is equal to CV. तो charge तो एक constant है. दुईटा का ने constant है. ठीक है सर? So तार मने V is inversely proportional to C. V is inversely proportional to C. So तार मने V3 by V6 V3 by V6 V3 माने potential drop across this 3 microfarad V6 माने 6 microfarad potential तो V3 by V6 is equal to 6/3 हो जाएगा V3 by V6 equal to 6/3 correct so this is equal to 2 तार में V3 is equal to 2V6 V3 is equal to 2V6 V3 equal to 2V6 so 2V6 plus V6 is equal to 6 तार में 3V6 is equal to 6 तार में V6 is equal to 2 volt तो V6 equal to 2 volt होल तार में V3 is equal to 4 volt होगा 4 volt होगा तार में 6 volt to 2 volt और 4 volt और divide होते हैं तार में तुम्हें V3 4 volt तार में तुम्हें याद across तुम्हें 4 volt से potential drop आरु यार across 2 volt আছে তো তুমি তাহলে 6 মাইক্রোফ্যারাড ক্যাপাসিটর টু 2 ভোল্ট পটেনশিয়াল পাইছে আর 3 মাইক্রোফ্যারাড ক্যাপাসিটর টু 4 ভোল্ট পাইছে তো তেতিয়া তুমি চার্জ তুলিব পাৰিবা তাহলে Q3 চার্জ across 3 মাইক্রোফ্যারাড ক্যাপাসিটর Q3 is equal to কিমান যাব 3 মাইক্রোফ্যারাড into 4 volt so that is equal to 4 3 12 so 12 microcoulomb
and Q6 is equal to 6 microfarad into that potential drop কিমান আছে 2 volt তাহলে Q6 is equal to 24 কিবা ভুল কৈছো নেকি মই এই দুটাটো ও সরি 6 to the 12 হ'ব লাগিছিল একচুয়ালি সো এটো ক্যালকুলেট কৰি এটো নকৰিলেও হৈ যায় কাৰণ দুইটা 6 to the 12 মাইক্রো কুলম কাৰণ এই দুটা সিরিজত আছে না সিরিজত আছে তো চাৰ্জটো এটা একেই পাব আমি ক্যালকুলেশন কৰোঁ একেই পাইছো ঠিক আছে Q3 is equal to 12 মাইক্রো কুলম Q6 equal to 12 মাইক্রো potential difference কেনেকে উলিয়াব লাগে দুটা ক্যাপাসিটর কেনেকে উলিয়ালো চাৰ্জটো কেনেকে উলিয়ালো চাৰ্জটো বাৰু উলাই যাব potential difference কেনেকে উলিয়ালো এটো বস্তু বুজি পালা V3 by V6 equals to কেনেকে হয় চোৱা এই মানে তোমাৰ যে ক্যাপাসিটৰ আছে এটো এটা ক্যাপাসিটৰ 3 মাইক্রোফ্যারাড এটা ক্যাপাসিটৰ 6 মাইক্রোফ্যারাড টোটাল যোনটো পটেনশিয়াল ড্রপ হৈছে এটো 6 ভোল্ট হৈছে ইয়াৰ এক্ৰছ যোনটো পটেনশিয়াল ড্রপ এটো V3 ইয়াৰ এক্ৰছ যোনটো পটেনশিয়াল ড্রপ এটো V6 দুইটা ক্যাপাসিটৰ সিরিজত আছে তো ইয়াত যোনটো চাৰ্জ যাব একে চাৰ্জ যাব লাগিব সেম চাৰ্জ যাব লাগিব কাৰণ সিরিজত চাৰ্জটো সেম বুলি মই কৈছিলো সিরিজত চাৰ্জটো সেম যায় চাৰ্জ সেম ঠিক আছে চাৰ্জ সেম যদি গৈছে তাহলে দুইটা কাৰণে চাৰ্জটো কনস্ট্যান্ট হ'ব এটা ৰিলেশন Q is equal to CV যদি সোয়া মানে মই কৈ আছো Q টু কনস্ট্যান্ট বুলি তো Q টু যদি কনস্ট্যান্ট বুলি কৈছো তাহলে V ইনভার্সলি প্রপোর্শনাল টু C হ'ব তো এটো যদি মই C3 বুলি লৈছো এটো যদি মই C6 বুলি ধৰিছো তেতিয়া হলে V3 by V6 is equal to C6 by C3 হ'ব C6 to কিমান আছিল 6 আছিল C3 to কিমান আছিল 3 আছিল so V3 is equal to 2V6 হ'ব বুজি পালা নে আলো স্যার ওকে so ইয়াতে এই কোশ্চেনটোতে যদি তোমাক সুধি দিয়ে total energy of the system গোটে ক্যাপাসিটৰৰ যোনটো সিস্টেমটো আছিল তাৰ যদি উলিয়াবলৈ কৈছে তাৰমানে তেতিয়া total energy to half C equivalent into V square হ'ব C equivalent যোনটো আমি উলিয়াইছিলো C equivalent কিমান পাইছিলো 6 মাইক্রোফ্যারাড পাইছিলো 6 মাইক্রোফ্যারাড তো তাৰমানে এটো হাফ into 6 মাইক্রোফ্যারাড আৰু পটেনশিয়াল টো তোমাৰ 6 ভোল্ট আছিল ঠিক আছে সো তাৰমানে এটো 6 is 36 into 3 মানে 108 মাইক্রো জুল হৈ যাব ঠিক আছে সো দিস ইজ হাউ ইউ ক্যান ক্যালকুলেট equivalent capacitance potential difference ঠিক আছে energy stored so this was based on the concept of the series or parallel laws we আমি এটা ডিসকাশন কৰিলো ঠিক আছে সো আজি কাৰণে হ'ব মানে খালি ইখিনি কাৰণে অকমান তোমালোকক প্ৰেক্টিস কোশ্চেন লাগিব সাফিশিয়েন্ট প্ৰেক্টিস কোশ্চেন সো মই তোমালোকক কিছমান ভাল প্ৰেক্টিস কোশ্চেন কিছুমান অলপ পাছত মই এই WhatsApp-তে মই পঠিয়াই দিম তোমালোকে এবাৰ চাই লবা আৰু যোনখিনি কোশ্চেন বস্তু আমি স্ক্ৰিনত ডিসকাস কৰিছো ইয়াৰ PDF বনাই পেলাই মই দি দিম খালি আই হোপ তোমালোকে মোৰ লগে লগে লিখি আছা লিখি তোমালোকৰ নিজৰ প্ৰেক্টিসটোৱে মেইন কথা মই লিখা বস্তুখিনি চাই ইমান বস্তু হেতু শিকা নহয় মানে তো আসলে নিজে লিখাটোৱে শিকাও আজি আৰু এখিনি বস্তু কিবা ডাউট আছে যদি কোৱা before we wind up যদি কাবাৰ কিবা ডাউট আছে yes নাই স্যার ওকে ঠিক আছে তেতিয়ালে হ'ব আজি কাৰণে হেৰি মই অলপ পাছত তোমালোকৰ হেৰি এই WhatsApp-তে মই কোশ্চেন কিছুমান দি আছো এই সিরিজ প্যানেল অকন প্ৰেক্টিস কৰিবলৈ কাৰণে ঠিক আছে স্যার 1 তাৰিখৰ পৰা কলেজ খুলিব নেকি খুলিব বুলি তো মানে কিছুমানৰ পৰা শুনিছো কিন্তু গভৰ্ণমেণ্টে এতিয়া অফিচিয়েলি একো দিয়া নাই মানে এই 15 আগষ্টৰ পিছতে দিব ঠিক আছে ডিব্ৰুগড়ৰ কেছলাক মানে কেতিয়াবা কমিছে কেতিয়াবা বাঢ়িছে সব জায়গাতে তেনেকৈ হৈ আছে সেইটো মানে গভৰ্ণমেণ্টে ভয় কৰি আছে মানে এতিয়া এই 15 আগষ্টৰ পিছত এনাউন্স কৰিব আনঅফিচিয়েলি কিছুমানে কৈছিল আনঅফিচিয়েলি ওলাইছে 1 তাৰিখৰ পৰা হ'ব বুলি খুলিব বুলি কিন্তু অফিচিয়েলি হোৱা নাই গম পাই যাব তোমালোকে কলেজৰ পৰা ইনফৰমেশনটো দিব ঠিক আছে হ'ব তেতিয়াহলে আজি কাটে বাই Thank you, sir. okay